কিয় কোৱাচোন আজি ইয়াত প্ৰাঞ্জল শইকীয়া আছে, প্ৰাঞ্জল দা বহি আছে, মিনু বা বহি আছে, প্ৰতিভা বা বহি আছে। হয়, আমাৰ ইগৰাকী টপিকটো দেখাই নাই। এবাৰ দেখুৱাই দিলে ভাল লাগিব, তেওঁলোকে ভাল পাব নহয়। কংস বচন ফাঁকি মাতি উলিয়া ন যোৱাবাৰ যিহেতু সকলোৱে কংস বচন ফাঁকি ভালেই পাইছিলে আৰু এইবাৰো মতা নাই যে আজি বচনে ফাঁকি মাতি দিছো। মৃত্যুৰ বিভীষিকাই মোক চাৰিওফালৰ পৰা আগুৰি ধৰিছে। মৃত্যুক ৰুধিবৰ বাবে মৰণ যজ্ঞ মই কৰিছো আৰম্ভ। কিন্তু ত্ৰিভুৱন বিজুতে কংসৰ মৰণ জানো ইমান সহজ নাই। মৃত্যুক জয় কৰি মই হম মৃত্যুঞ্জয়, মই হম মৃত্যুঞ্জয়, মই হম অবিনাশী কংস কংস কংস। আমি প্ৰাঞ্জল দাক মাইক্ৰফোনটো যদি দিব পাৰো অকমান আমাৰ মাজত প্ৰাঞ্জলৰ মুখত হাঁহি। প্ৰথমতে মই ক্ষমা বিচাৰিছো দেই, ভুল হৈ যাব পাৰে। যেতিয়া পাপু দীপজ্যোতিয়ে মোক ক'লে, হয়, বিশেষকে তোমাৰ এইখিনি চোৱাৰ কথা ক'লে, হয়, মই বহি গলো আৰু তেতিয়া ঘৰটো কপি গৈছে। মোৰ আৰু ভূমিকম্পটো অহা নাই। খুব ভাল তোমাৰ এনাৰ্জি, তোমাৰ পেচ, তোমাৰ থ্ৰয়িং আৰু ইউ হেভ এ গুড হেল্থ। খুব ভাল স্বাস্থ্য এটা আছে, সেইটো সকলোৰে থাকিব লাগে। আৰু এই বুকুখনৰ ভিতৰত লাঙৰ পাৱাৰ, লাং পাৱাৰ বুলি কয়। হাঁহোতে হাঁহিবলৈতো আমাৰ ল'ৰাই সংকোচ কৰে, হাহাকে হাঁহিবলৈ ক'লে হাঁহিবলৈ দিগদাৰে পায়। বাট ইউ হেভ অউন ইট, এইটো খুব ভাল। আৰু তাৰ লগতে বিহু, বাহ খুব ভাল লাগিলে। মই কৈছো একদম অসমীয়া মূলা গাভৰু দেশৰ ছোৱালীয়ে নাচিছে দেই, ভেৰি গুড, খুব ভাল লাগিলে। জয়ী হোৱা আৰু খুব, কাৰণ শিকাৰ শেষ নাই, কৰাৰ শেষ নাই। গতিকে আৰু কিমান পাৰা। আৰু তোমাক এতিয়া ক'ব যে এই ছোৱালীজনী মিনু বৌয়ে কৈ আছে এই ভাল অভিনয় ৰান্ধিব পাৰা দেই। বলো এইটো সময় ক'ব, টাইম উইল সে। উইশ ইউ অল দ্য বেষ্ট। থেংক ইউ। এই শুভেচ্ছা। ধন্যবাদ।